মানে অসমৰ যি ঠাইতে উচ্ছেদ নকৰক লাগিলে উচ্ছেদ বোলা বস্তুটো আচলতে এটা অমানৱীয় বস্তু। মই ভাবোঁ যে বিদেশীৰ বাহিৰে আন কাকো আচলতে উচ্ছেদ কৰা উচিত নহয়। যিকোনো স্বদেশী মানুহ যদি তেওঁ স্বদেশী হয় তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ ভূমি নীতি আৰু ভূমি আইন এই দুইখনৰ মতে 1886 মতে 1886ৰ আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন আৰু 2019ৰ আমাৰ যিটো গভৰ্ণমেণ্ট লেণ্ড পলিচি আসাম লেণ্ড পলিচি সেই আটাইৰ মতে আচলতে ভূমিহীন মানুহক মাটি দিয়াৰ পাছতহে উচ্ছেদৰ প্ৰসংগটো আহে। প্ৰথমতে মাটি দিয়াৰ কথাটো আছে আৰু তাৰ পাছত চৰকাৰৰ প্ৰয়োজন হ'লে ল'ব পাৰে। কিন্তু দেখা গৈছে যে আজি অসমখনত এটা বহুত ডাঙৰ ঘটনা ঘটিছে। সেইটো হ'ল ব্ৰিটিছৰ দিনত যেনেকৈ আচলতে ব্ৰিটিছবিলাকে যেনেকৈ কিছুমান কোম্পেনীক অসমৰ উজনি অসমৰ চব ওখ মাটিবিলাক দি দিছিলে আৰু সেই উজনি অসমৰ ওখ মাটিবিলাক চাহ খেতিক দিবৰ কাৰণে চাহ কোম্পেনীবিলাকক ব্ৰিটিছ কোম্পেনীবিলাকক দিবৰ কাৰণে আমি দেখিছিলোঁ যে ব্ৰিটিছ চৰকাৰে তেতিয়া দ্য ৱেষ্টলেণ্ড ৰুলছ ফ্ৰী চিম্পল গ্ৰাণ্ট অল্ড আছাম ৰুলছ এনেকুৱা ধৰণৰ কিছুমান পলিচি বা ৰুল তৈয়াৰ কৰি সেই মাটিবিলাক অসমৰ হাতৰ পৰা অসমৰ স্থানীয় মানুহৰ হাতত ধৰক আমাৰ দেউতাহঁতে চেলেংহাটত কুঁহিয়াৰ খেতি কৰি আছিলে, সেই মাটিটো বৈশাহাবি চাহ বাগিচাক দি দিলে। এনেকৈ ধৰণে আমাৰ ককাহঁতে ধৰক কুঁহিয়াৰ খেতি কৰি আছিলে, সেই মাটিবিলাক চেলেং বাগানক দি দিলে। এনেকৈ গোটেই উজনি অসমৰ ওখ মাটিবিলাক চাহ বাগানবিলাকক দি দিলে। কোম্পেনী আহিলে তেতিয়া কৈছিলে যে সাংঘাতিক ধৰণৰ লাভ হ'ব, কোম্পেনী আহিলে অসমৰ মানুহৰ উন্নতি হ'ব, অসমৰ মানুহে অসম চৰকাৰে ৰেভিনিউ পাব, অসমৰ মানুহে চাকৰি পাব। কিন্তু মই আজিৰ দিনটোত আপোনালোকক সুধিব খোজোঁ যে উজনি অসমৰ সকলো ওখ মাটি য'ত কোনোদিন বানপানী নহয়, গৰাখহনীয়া নহয়, আটাইতকৈ ভাল মাটি যি গোটেই উজনি অসমখন সম্পূৰ্ণৰূপে সেউজীয়া কৰি ৰাখিছিলে, সেই মাটিবিলাক চাহ বাগানক দি দিয়াৰ পাছত অসমৰ মানুহৰ বিশেষকৈ উজনি অসমৰ মানুহৰ কি উপকাৰ হ'ল? আমি চাহ বাগানত চাকৰি পালোঁ নে চাহ বাগানৰ মালিক হ'ল? কিন্তু আমাৰ চিৰকালৰ কাৰণে আমাৰ উজনি অসমৰ সকলো ওখ মাটি দেশী বিদেশী কোম্পেনীবিলাকৰ হাতলৈ গৈছিল। এতিয়া আমি দেখিছোঁ যে এতিয়া আকৌ ঠিক ব্ৰিটিছৰ নিচিনাকৈ এইবাৰ বিজেপি চৰকাৰখনে কেন্দ্ৰত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ আৰু আমাৰ ৰাজ্যত আকৌ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাটি আদানী, আম্বানী, ৰামদেৱ, টাটা এই কোম্পেনীবিলাকক এফালৰ পৰা দি দিবলৈ লৈছে। আজি যদি আদানীক কাৰ্বি আংলঙত মাটি দিব খুজিছে, বিটিআৰতো আকৌ আদানীক মাটি দিব খুজিছে, এতিয়া আকৌ আদানীৰ এয়াৰপৰ্টটোৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিব খুজিছে। আৰু যেতিয়া খিলঞ্জীয়া মানুহৰ উচ্ছেদৰ আন্দোলনটো ডাঙৰ হৈ গ'ল, বিটিএডিৰ বড়ো মানুহবিলাকে আন্দোলন কৰিলে, কাৰ্বি আংলঙৰ মানুহবিলাকে আন্দোলন কৰিলে, ৰাভা হাছঙৰ ৰাভা মানুহবিলাকে আন্দোলন কৰিলে, যেতিয়া হুলস্থুল হৈ গ'ল তেতিয়াহ'লে লগে লগে কি কৰিলে, এই উচ্ছেদৰ কাৰ্যসূচীটো কি কৰিলে, মুছলমানৰ বিৰুদ্ধে আৰম্ভ কৰি দিলে। আৰু লগে লগে কিছুমান সংগঠন, তথাকথিত কিছুমান জাতীয় সংগঠন যিবিলাকে ইয়াৰ পলিটিকেল ইকনমিটো, উচ্ছেদৰ পলিটিকেল ইকনমিটো, পুঁজিবাদীৰ হাতলৈ কেনেকৈ, পুঁজিপতিৰ হাতলৈ, বাহিৰৰ কোম্পানীৰ হাতলৈ কেনেকৈ অসমৰ ভূমি গুচি যায় আৰু তাৰ বিৰুদ্ধে সংগ্ৰামটোকে আচলতে জাতীয়তাবাদ বুলি কয়, সেই কথাটো বুজি নোপোৱাকৈ কি কৰিছে, এতিয়া বিজেপি চৰকাৰক ছাপোৰ্ট দিছে। সেইকাৰণে মই ভাবোঁ যে অসমৰ যিকোনো ঠাইতে উচ্ছেদ হোৱাৰ আগত আমি প্ৰথমতে চাবলগীয়া কথাটো হ'ল যে তাত বিদেশী মানুহ বহি আছে নেকি। যদি বিদেশী আছে, কাগজ পত্ৰ চাই তেওঁলোকক প্ৰথমতে ধৰিব লাগে, তেওঁলোকক এৰেষ্ট কৰিব লাগে, তেওঁলোকৰ ঘৰবিলাক ভাঙি দিব লাগে আৰু তেওঁলোকক বিদেশলৈ বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু তাকে নকৰি অকল ভোট পাবৰ কাৰণে, কেৱল আৰু কেৱল ভোট পাবৰ কাৰণে মানুহৰ মাজত হিন্দু আৰু মুছলমান সাম্প্ৰদায়িক চিন্তাক বিয়পাই দিবৰ কাৰণে ধৰ্মীয় উন্মাদনা বিয়পাই দি মুছলমানৰ ঘৰ ভাঙি লৈ হিন্দুৰ ভোট লোৱা, এই ৰাজনীতিৰ কাৰণে যেতিয়া কাম কৰে তেতিয়া উচ্ছেদটো হৈ পৰে কেৱল আৰু কেৱল কোনোবা ৰাজনৈতিক দলৰ ভোট লোৱাৰ হাতিয়াৰ।
সেইকাৰণে আজিৰ দিনটোত অসমত যি উচ্ছেদ হৈছে এই উচ্ছেদ হ'ল বিজেপি চৰকাৰৰ মুছলমানক আক্ৰমণ কৰি মুছলমানৰ ঘৰ ভাঙি হিন্দুৰ ভোট লোৱাৰ এটা অত্যন্ত কৌশলী নিকৃষ্ট আৰু সাম্প্ৰদায়িক ৰাজনীতি। আৰু যিবিলাক সংগঠনে এনেকৈ বিদেশী কোম্পানীক দিবৰ কাৰণে কৰা উচ্ছেদটোক সমৰ্থন দিছে, ধৰ্মৰ নামতে হওক বা জাতিৰ নামতে হওক, তেওঁলোককো ভৱিষ্যতে কেতিয়াও ইতিহাসে ক্ষমা নকৰে। কাৰণ চাহ বাগানক মাটি কোম্পানীক দি দিয়াৰ পাছত অসমৰ মানুহ এইটোক আচলতে কি বুলি কয়, কলনি উইদিন কলনি বুলি কয়। আমাৰ ভিতৰতে এখন কলনি তৈয়াৰ কৰিলে। এতিয়া আকৌ আদানী, আম্বানী, ৰামদেৱ এই মানুহবিলাকক, টাটা কোম্পানী এইবিলাকক মাতি দি আকৌ অসমত এখন নতুন উপনিৱেশ তৈয়াৰ কৰিব খোজা হৈছে। আৰু কোৱা হৈছে যেনে তাৰ পৰাতো আমাৰ কাম পাব। কি কাম পাব? মই বাৰম্বাৰ কৈ আছোঁ যে টাটা কোম্পানীক যে আপোনাৰ জাগিৰোডৰ মাটিবিলাক দি দিলে, 700 বিঘা মাটি দিলে 700 টকাত, 1 বিঘা মাটি 1 টকাত, যিবিলাক মাটিৰ 1 বিঘাৰ দাম অতি কমেও 10 কোটি টকা হ'ব। এইটোৰ দাম ল'লে মাত্ৰ 1 টকা, 700 বিঘা মাটি 700 টকা। তাৰপাছত 25,000 কোটি টকা ইনভেষ্টমেণ্ট কৰিব বুলি ক'লে তাৰ 20,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে দি দিলে। আৰু ক'লে যে আমাৰ বহুত তাতে এমপ্লয়মেণ্ট হ'ব, কাম পাব, আপোনালোকে গৈ থৈ দেখিবলৈ পাব তাত কেইজনমান লেবাৰে আমাৰ অসমীয়া মানুহে কাম পাব। গতিকে এইটো এটা ভয়াৱহ এটা নতুন অৰ্থনৈতিক নীতি আমাৰ ওপৰত জাপি দিয়া হৈছে। এইটো এটা উপনিৱেশৰ ভিতৰত এখন উপনিৱেশ তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। এইটো স্পেচিয়েল ইকনমিক জোন গঠন কৰি অসমৰ মানুহৰ হাতৰ পৰা চিৰকালৰ কাৰণে ভূমি আৰু সম্পদৰ অধিকাৰ কাঢ়ি নিব খোজা হৈছে। আৰু তাকে মাটি কাঢ়ি নিবৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতিৰ পৰা চিনাক্তকৰণ কৰা হৈছে। সেইকাৰণে মই ৰাজ্যৰ দলৰ সভাপতি হিচাপে অসমত হোৱা সকলো উচ্ছেদৰ বিৰোধিতা কৰিছোঁ। কিন্তু বিদেশীৰ উচ্ছেদৰ মই বিৰোধী নহয়। যদি সঁচাকৈ বিদেশী বুলি প্ৰমাণিত হয়, তেওঁলোকক হাত ভৰি বান্ধি যদি কাইলৈ বিদেশত যি দেশৰ পৰা আহিছে তেওঁ তালৈ পঠিয়াই দিয়ে, তেতিয়াও আমি সমৰ্থন কৰিম। কিন্তু সেইটো নোচোৱাকৈ কেৱল ধৰ্মৰ ভিত্তিত উচ্ছেদ কৰাটো আৰু কেৱল ধৰ্মৰ ভিত্তিত উচ্ছেদ কৰিবলৈ গৈ দুখীয়া মানুহবিলাকৰ ওপৰত শোষণ আৰু লুণ্ঠন জাপি দিয়াটো কেতিয়াও কোনো মানুহে সমৰ্থন কৰা উচিত নহয় বুলি মই ভাবোঁ।